বন্ধুসকল ওয়েলকাম বেক টু মাই চেনেল আৰু মই আছো আজি 1 নং মাইদাংচিত আৰু তাত আমি আপোনালোকক ড্ৰেগন ফ্ৰুটৰ এখন গাৰ্ডেন দেখাবলৈ গৈ আছো আৰু যিখন নেকি বহুতে আটকধুনীয়া হয় আৰু এই অঞ্চলত নাই একচুয়ালি এখনে আছে ইয়াত আৰু আমাৰ ধেমাজি ডিস্ট্ৰিক্টত দুই এখনহে আছে আৰু এখন তাতে তাৰ মানে সকলোতকৈ ডাঙৰ যিখন নেকি গাৰ্ডেন আছে সেইখন দেখাবলৈ গৈ আছো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু চাই থাকিব আমাৰ লগত যিজন নেকি আমাৰ প্ৰগ্ৰেছিভ ফাৰ্মাৰ আছে তেখেতৰ পৰা জানিব বিচাৰিম তেখেতৰ পৰিচয়টো ল'ম প্ৰথমতে আৰু আপোনাৰ পৰিচয়টো দাদা নমস্কাৰ মোৰ নাম শ্ৰী ডিম্বিশ্বৰ স্বৰ্গীয়াৰী গাঁও 1 নং মাইদাংশ্ৰী পিঅ'জন কাৰেং পিএছনে ডিষ্ট্ৰিক্ট ধেমাজি আছে হয় আপুনি কিমান বিঘা মাটিত এই ড্ৰেগন ফ্ৰুটৰ খেতিটো কৰিছে এতিয়া বৰ্তমান 2 বিঘাৰ পৰা ষ্টাৰ্ট কৰিছো এতিয়া আৰু 2.5 বিঘা মান আৰু ষ্টাৰ্ট কৰিছে মোটামুটি 4 বিঘা মান 4 বিঘা কৰিছে এতিয়া কিমান বছৰৰ পৰা কৰি আছে আপুনি এই খেতিটো আজি জাষ্ট যেটো নেকি বিহুৰ পৰা 3 বছৰ ষ্টাৰ্ট হৈছে 3 বছৰ ষ্টাৰ্ট হৈ গ'ল ন আৰু আপুনি কিমান টকা এনে লাভ কৰিবলৈ সক্ষম হৈছে 3 বছৰ তাৰ মানে এভাৰেজ এটা কিমান আপুনি আপোনাৰ লাভ কৰিবলৈ সক্ষম হৈছে এটো 16 মাহৰ তাৰ প্ৰডাকশন হয় 16 মাহৰ পৰা যেটো নেকি ফাৰ্স্ট ষ্টাৰ্টিংত আমি যেটো নেকি টোটালি মোৰ বাৰী ইয়াত ড্ৰাগন ফ্ৰুট বুলি নহয় ডালিম আছে আৰু হাসি গছ আছে আৰু যেনেবা ড্ৰাগন ফল আছে তাতে মোটামুটি 3 লাখ টকা ইনভেস্ট হৈছিলে পুৰা মাটি টোটাল সব মিলাই কিনে 3 লাখ টকা খৰচ হৈছিলে তাতে যেটো নেকি ড্ৰাগন ফলে 3 লাখ টকা উপাৰ্জন দিলে হয় আৰু এনে আপোনাৰ পৰা জানিব বিচাৰিম এই ড্ৰেগন ফ্ৰুটৰ এই খেতিটো আপুনি কাৰ পৰা ইনস্পায়াৰ্ড হ'ল তাৰমানে কাৰ পৰা খেতিটো কৰিবৰ কাৰণে আপুনি উৎসাহিত হ'ল বা ক'ত দেখি পেলাই আপুনি তাৰমানে আপুনি ইনস্পায়াৰ্ড হ'ল বা খেতি কৰিবৰ কাৰণে আগ্ৰহী হ'ল হয় আৰু ক'ৰবাৰ পৰা ট্ৰেইনিং লৈছিলে লগতে বা এইটো কেনেকৈ কৰিলে আপুনি তাৰ বিষয়ে দুআষাৰ কওকচোন আপুনি ষ্টাৰ্টিং টাইমৰ কথা কৈছে মই ষ্টাৰ্টিং টাইমত যেটো কি মোৰ সৰু কালৰ মই চিমেন্ট চাকৰি শংকৰদেৱ শিশু নিকেতনত মই কৰিছিলো আৰু সেইটো সময়ত মানে টিচাৰ বিলাকে সুধিছিলে তুমি কি হ'ব বুলি সেইটো সময়ত মই এটা ফাৰ্মাৰকে মই ডিসিশন লৈছিলো ফাৰ্মাৰে হম ভাল এজন খেতিয়ক হম বুলি মই ভাবিছিলো সেইটো সময়ত মই কৈছিলো তাৰ লগতে আমাৰ ঘৰৰ যেটো নেকি সবেই মানে খেতিৰ লগতে জড়িত হৈ থাকে তাকে নতুন এটা টেকনিক হিচাপে কিবা এটা নতুন খেতি আমাৰ ধেমাজি ডিস্ট্ৰিক্টতে যেটো নেকি খেতি নাই সেইটো খেতিটো মই কৰিম নেকি বুলি চেষ্টা কৰিছিলো ইনোভেটিভ টাইপৰ অলপ তাকে মা দেউতাৰ যেটো নেকি আশীৰ্বাদত আজি এইখিনি কাম কৰিবলৈ সাকসেস হৈছে বুলি মই ভাবিছো আপুনি খেতিটো কৰাৰ আগতে কাৰ পৰা শিকিলে না খেতিটো মই কাৰো পৰা মই ট্ৰেইনিং লোৱা নাই মই মোবাইলত কেতিয়াবা চাইছিলো ইউটিউবত চাইছিলো আৰু যেটো নেকি আমাৰ অসমৰ নতুন খেতি বুলি ক'ব লাগিব সেইটো কাৰণে তাকে চইচ কৰি লৈছিলো আৰু আপোনালোকে চাব খেতিটো কেনেকৈ কৰে একচুৱেলি খেতিটো কৰিবৰ কাৰণে ইমান হাৰ্ড নহয় তাৰমানে একেবাৰে ইজি হয় আৰু তেখেতে চব ইউটিউবত চাই পেলাই এই খেতিটো তেখেতে কৰিছে বা বিনা ট্ৰেইনিঙত তেখেতে খেতিটো কৰিব পাৰিছে একচুৱেলি ইউটিউবতো তাৰমানে কিছুমান ভিডিঅ' আছে বহুত তাৰমানে ছাকচেছফুলি দেখাই দিয়ে আপোনাক A to Z দেখাই দিয়ে কেনেদৰে খেতিটো ষ্টাৰ্ট কৰিব লাগে বা কেনেদৰে কাটিং কৰিব লাগে গোটেইখিনি কাম দেখাই দিয়ে আৰু আপুনি এটা ভিডিঅ' চাই পেলাই খেতিটো কেতিয়াও ষ্টাৰ্ট নকৰিব আপোনালোকে যদি কয় ইন ফিউচাৰ 3-4টা ভিডিঅ' চাই ল'ব আৰু ভিডিঅ'কেইটা চাই আপোনালোকে যদি সিমিলাৰিটি পায় তাত যদি একে সদৃশ পায় তেতিয়াহে তাৰমানে কামটো কৰিবলৈ ষ্টাৰ্ট কৰিব আৰু তেখেতে সেইদৰে ষ্টাৰ্ট কৰি পেলাই চক কি সুন্দৰ এখন গাৰ্ডেন তেখেতে প্ৰস্তুত কৰিছে আমি দেখাই দিম আপোনালোকক আৰু এই গাৰ্ডেনখন ষ্টাৰ্ট কৰোঁতে আপুনি পুলিবিলাক ক'ৰ পৰা আনিলে প্ৰথম পুলিবিলাক ক'ৰ পৰা আনিছিলে মই ৰাঙাপাৰাৰ পৰা আনিছিলো এজন ছাৰ আমাৰ যেটো নেকি গাঁৱতে টিচাৰ কৰিছিলে বিক্ৰম নাৰ্জাৰী নেকি আছিলে ছাৰৰ নামটো তেখেতে মানে কৈছিলে যে ৰাঙাপাৰাৰ আমাৰ ষ্টাৰ্ট হৈছে আৰু আমি কাম কৰা ষ্টাৰ্ট কৰিছে বুলি ক'লে তাতে আমিতো আৰু গাঁৱৰ টিচাৰ হিচাপে আমি কেতিয়াবা আপ ডাউন হয় আলোচনা কৰে তাতে নাই মই এইটো খেতিটো মই আগৰ পৰা মই কৰিম বুলি ষ্টাৰ্ট কৰি আছো খালি পুলিটো ক'ৰ পৰা লৈ আনি মই সেইটো মই ডিসকাস কৰা কিবা কৰা নাই আলোচনা কৰা নাছিলে আৰু তাতে তেখেতে ক'লে আমাৰ তাতে পাই যাব পুলিও ভালে বুলি ক'লে তাকে মই ঘৰত আলোচনা কৰিলো সেইটো মই বিহু সময়ও আছিলে আলোচনা কৰি মেলি মই পুলিটো বিহু দিনা সময় মই লগে লগে মানে আনিবলৈ গলো আৰু থ্যাংক ইউ ধন্যবাদ আপোনাৰ ভাল লাগিলে এতিয়া আমি জানিব বিচাৰিম তাৰমানে তেখেতৰ পৰা কেনেদৰেনো কিমান উচ্চতা কৰিব লাগে এই পোষ্টকেইটা বা কেনেদৰে হেৰি কৰিবলৈ কিমান সাৰ দিব লাগে সেইখিনি জানিম আমি আপোনালোকে চাই থাকিব শেষলৈ আৰু শেষলৈকে যদি চাই থাকে আপোনালোকে এই কামটো আপোনালোকক কৰিব পাৰিব বা এনেকুৱা ফাৰ্ম একচুৱেলি তাৰমানে বহুত তাৰমানে আজিকালি এক্সপেঞ্চিভেই হয় অলপ খৰচা আছে কিন্তু খৰচা যিমানটো আছে তাৰমানে সেইমতে লাভো হয় ইয়াত
সেই গতিকে আপোনালোকে চাব, আপোনালোকেও কৰিব। কেলে তাৰমানে ফিউচাৰ খেতি হয় এইবিলাক, আৰু এইবিলাক তাৰমানে ফিউচাৰ ফ্ৰুট হয় আমাৰ কাৰণে। যিহেতু এই ফ্ৰুটটো তাৰমানে ইয়াৰ যিবিলাক নেকি হেল্থ আমাৰ বেনিফিটবিলাক বহুতে ভাল তাৰমানে আমাৰ স্বাস্থ্যৰ কাৰণে, আৰু ইয়াৰ কিমানটা জাত আছে বা কোনটো জাত চবতছে ভাল বা কিয় ভাল গোটেইখিনি আমি জানিম। আৰু আপোনালোকে স্কিপ নকৰিব, শেষলৈ চাব ভিডিঅ'ত। মই তাৰমানে আপোনালোকৰ মাজত কিছুমান স্ক্ৰীণত মই আমাৰ যিবিলাক নেকি চাইণ্টিফিক কাল্টিভেশ্যন কেনেকৈ কৰিব লাগে ড্ৰেগন ফ্ৰুটৰ, তাৰ বিষয়ে মই দুই এটা স্ক্ৰীণত মই স্ক্ৰীনশ্বট দি যাম। আপোনালোকে সেইকেইটা চাই যাব, আৰু সেইকেইটা আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। ইন ফিউচাৰ আপোনালোকে চাব পাৰিব কোনকেইটা জাতনো ভাল, কিয় ভাল, বা কিয় হেৰি কৰিব লাগে, গোটেইখিনি চাব পাৰিব। স্কিপ নকৰিব, শেষলৈ চাই থাকিব। আৰু এতিয়া আমি যাওঁ ব্লক আমাৰ যিবিলাক নেকি ইয়াৰ আমাৰ পোষ্টকেইটা উচ্চতা কিমান হ'ব লাগে, বা সাৰ কিমান দিব লাগে, কি দিয়ে, সেইবিলাক সবিশেষ জানিম। থেংক ইউ, চাই থাকিব। এইখনে গাৰ্ডেন তেখেতৰ চব আমি এতিয়া জানিম তেখেতৰ পৰা কিমান উচ্চতা প্ৰয়োজন হয়, বা কিমান ইয়াৰ ডিষ্টেঞ্চ থাকে এটা পোষ্টৰ পৰা এটা পোষ্ট, আৰু সেইবিলাক গোটেইবিলাক জানিম। চব কি সুন্দৰভাৱে কৰিছে তেখেতে, আৰু ওচৰৰ পৰা মই দেখাম। আৰু যিহেতু মই অকলে আহিছোঁ, সেই গতিকে অলপ অসুবিধা হয়, যিহেতু কেমেৰামেন নাই আমাৰ ওচৰত। এতিয়া চাওক, এই পোষ্টটো উচ্চতাটো কিমান হ'ব লাগে, তাৰমানে হাইটটো কিমান হ'ব লাগে, আমাৰ মাটিৰ পৰা ওপৰলৈকে হাইটটো কিমান থাকিব লাগে একজেক্ট? এইটো একজেক্টলি আমি 7 ফুট বনাব লাগে। হয়। 7 ফুটৰ পৰা 2 ফুট তললৈ যাব। হয়। মাটিৰ তলত, তাৰপিছত 5 ফুটৰ ওখটো হাইটটো থাকিবই লাগিব। হয় হয়। আৰু এইখনৰ কিবা স্কুৱেৰ চাইজ এটা আছে নেকি বা? এইখনৰ যিটো নেকি বহল কিমান হ'ব লাগে, কিবা হ'ব লাগে, কিবা আছে নেকি? এইটো নাই নহয়? নাই তেনেকে। আৰু ইয়াত যে এই পকাৰ ঢালাই দিব লাগে যে, এনেকুৱা কথা নাই ন? কিবা ৰিং দিব পাৰে, ৰিং দিব পৰা যায়, তাৰ কাৰণে টায়াৰো দিব পৰা যায়। হয় হয়। আৰু ইয়াত আপুনি কি কি সাৰটো দি লয়? আপুনি ৰোৱা আগতে ইয়াৰ গছজোপা গুৰিত কি সাৰ দিয়ে? ইয়াত আমি ষ্টাৰ্টিঙৰ পৰা আমি জাষ্ট গোবৰ সাৰে ইউজ কৰি আছো। গোবৰ সাৰ, শুকান গোবৰ? হয় হয়, শুকান গোবৰ। কিমান কেজিকে দিয়ে এটা পুলিত? এইটোতো ফাৰ্ষ্ট ষ্টাৰ্টিং কৰা সময়ত 4 স্কোৱাৰ যেনিবা 5 কেজিকে গোবৰ দিয়া হৈছিলে। 5 কেজি। আৰু কিবা ড্ৰপ ইউজ কৰিছে? আৰু ড্ৰপটো ইউজ নকৰে, আমি জীৱামৃত ইউজ কৰোঁ। আমি অৰ্গেনিকে খেতিটো কৰি থাকোঁ। অৰ্গেনিক খেতি কৰে এখেতে, আৰু অৰ্গেনিক খেতি কি কি দিয়ে ড্ৰপ, সেইবিলাক আমি কৈ দিম আপোনালোকক, চাই থাকিব। আৰু ড্ৰেগন ফ্ৰুটৰ এই যিটো নেকি মালচিং পেপাৰ আপুনি ইউজ কৰিছে ইয়াত, কিমান মাইক্ৰনৰ আপুনি ইউজ কৰে এই মালচিং পেপাৰটো? এইটোতো এনে 100 মাইক্ৰনৰ ওপৰতে লাগিব? ভাল, হয় হয়, 180 মান লাগিব চাগে? 180 হ'ব। 180 মাইক্ৰনৰ লাগিব ন? এইবিলাক খৰচা কিমান পৰে এনে পাৰ মিটাৰ? মিটাৰটো একচুৱেলি এইটো আমি বেলেগ দোকানবিলাকত যদি কিনিব যায়, তেনেহ'লে তাৰ বেলেগ প্ৰাইচ পাই যাব ন? বেলেগ প্ৰাইচ এটা থাকে। তাৰপিছত এই বস্তুটো মোক সহায় হিচাপে মোক এগ্ৰিকালচাৰ তৰফৰ পৰাই দিয়া হৈছে। এগ্ৰিকালচাৰ ফালৰ পৰা দিছিলে? হয় হয়, ভাল। আৰু আপুনি কোনোবা ডিপাৰ্টমেণ্টৰ পৰা কিবা সহায় পাইছে নেকি এই ক্ষেত্ৰত? এই খেতিটো কৰাৰ আগতে কিবা সহায় পাইছে নেকি? সহায় বুলি ক'লে মানেতো এই যেনিবা যিটো নেকি ছাৰহঁতে গাইড দিয়ে, আৰু কেনেকা কোনটো খেতি কেনেকা কি কৰিলে মানে অকমান ভাল হয়, চিষ্টেম কেইটা কেতিয়াবা কয়। আৰু সহায় হিচাপেতো এতিয়া দি আছে বাৰু, যিটো নেকি মালচিং কেইটা দি আছে। হয়। আৰু এই খেতিটো কৰিলে আপোনাৰ মতে সুবিধা কি হয়? আপুনি মাৰ্কেটখন ক'ত পায় এই খেতিটো ড্ৰেগন ফ্ৰুট? এতিয়া ড্ৰেগন ফ্ৰুটত কিমান টাইম লাগিব? এইটো যে আপোনাৰ এতিয়া ফ্লাৱাৰিং হৈ গ'ল, আৰু এইটো হেৰি কিমান দিনৰ পিছত তাৰমানে আমাৰ ছিঙিবলৈ হয় ফলটো? এইটোতো যেনিবা ধৰি লওক ফ্লাৱাৰিং পৰা 1 মাহ বুলি ধৰি লওক। হয়। যেনিবা ষ্টেপকে আহি থাকিব, এইটো ডাঙৰ ষ্টেপ হৈ গ'ল। এইটো গুটিটো মানে আমি সপ্তাহে বিকি থাকিব পৰা যায় আৰু। হয়, তাৰপিছত এইটো সৰুটো থাকি গ'ল, তাৰ পৰা আকৌ সিটো আহিলে, মানে এনেকা ষ্টেপকে। এজোপা গছত আৰু এটা কথা শুনো, এজোপা গছত হাইষ্ট কিমান পাইছে আপুনি? উৎপাদন কিমান পাইছে? এতিয়াতো বৰ্তমান হাইষ্ট বুলি ক'লে মানে 15 কেজিলৈকে আহিছিলে নেকি পাৰ ফলত। আৰু এইটো 1 কেজিত কিমানকে আপুনি বিকি আছে? এতিয়া 400কে বিকিছিলো। 400কে। আপোনাৰ যিখন নেকি মাৰ্কেট, আমাৰ ইয়াতে বিকে নে না বেলেগ ক'ৰবাত চাপ্লাই দিয়ে? এতিয়াতো বৰ্তমান যিটো নেকি ফাৰ্ষ্ট হিচাপে, আৰু যিটো নেকি অৰ্গেনিক খেতি হিচাপে মানে বহুত মানুহে আমাৰ ইয়াতে ফিল্ড ভিজিটৰ বাগেই মানে সিহঁতে লৈ যায় আৰু। তাৰপিছত আৰু কেতিয়াবা অলপ চলপ থাকে, সেইটো মানে বজাৰত নিজে বিক্ৰী কৰোঁ। কিন্তু ড্ৰেগন ফ্ৰুটৰ যে এইবিলাকৰ চাহিদাটো বহুতে ভাল হয়, আৰু আমাৰ বাহিৰত একচুৱেলি অসমৰ বাহিৰত ইয়াৰ তাৰমানে প্ৰাইচটো বহুত হাই হয়। আৰু তাৰমানে অসমৰ বাহিৰত ইয়াৰ 1 কিলো দামে কিজানি বহুত হয়। তাৰমানে মই আগতে বাহিৰত থাকোঁতে গম পাইছোঁ। আৰু বহুত ভালদৰে তেখেতলোকে পেকেজিং কৰে, আৰু পেকেজিং কৰাটো মেইন আমাৰ তাৰমানে ইম্পৰ্টেণ্ট হয়। আৰু যিমান সুন্দৰভাৱে আপোনালোকে পেকিং কৰিব, বা কোনটো টাইপত ছিঙিব লাগে, সেইটো কৰি পেলাই বাহিৰত আপোনালোকে চেল কৰিবলৈ পাৰিব, বা হোটেল ইণ্ডাষ্ট্ৰীত ছাপ্লাই দিবলৈ পাৰিব। বহুত এটা ইম্পৰ্টেণ্ট আছে ইয়াত। আৰু এই খেতিটো কৰিলে আপোনাৰ কি কয়,
কি খেতি কৰিব পাৰি ইণ্টাৰক্ৰপ? এই ড্ৰাগন খেতিটো হয় হয় ড্ৰাগন খেতিত মানে কোনো এটা খেতিটো কৰিব নোৱাৰে বুলি কোৱা নাই। সেইটো খেতিটো কৰিলে মানে বহুত লাভজনক খেতি বুলি ক'ব লাগিব। তাৰ তলতে মানে বহুত জলকীয়া হওক, লাই হওক বা যিকোনো খেতি কৰিব পৰা যায় তাত। হয় কোনো মানে সেইটো খেতিটো কৰিলে মানে কিবা ডিফেক্ট হ'ব সেইটো নাই। যিকোনো খেতি কৰিব পাৰে। যিকোনো খেতি আৰু কৰিব ইয়াৰ পাৰে। তাৰমানে শিপাৰ যিটো নেকি গ্ৰথটো তাৰমানে বহুত কম হয়, বহুত দূৰলৈকে বিয়পি নাযায়, সেইটো কাৰণে খেতি কৰিবৰ কাৰণে আমাৰ সুবিধা হয়। আপোনালোকক দেখাম আৰু গোটেইখিনি দেখাই আছো, চাই থাকিব। আৰু থেংক ইউ, চাই থাককচোন আপোনালোকে, ধন্যবাদ। আৰু এতিয়া আপোনালোকক দেখাই দিছো একদম গুৰি পৰা চাই যাওক আপোনালোকে কি সুন্দৰভাৱে কেনেদৰে কৰিছে তেখেতে। আৰু ইয়াত উইথ ঘাঁহ, একেবাৰে ঘাঁহ নাই, আৰু কি সুন্দৰ হৈছে চাই থাকক আপোনালোকে। আৰু এইবিলাক চব তেখেতে ইয়াত ভোট জলকীয়া খেতিও কৰিছে 2 এজোপা, আৰু এইবিলাক হাঁচি গছ, আৰু হাঁচি গছৰ খেতি কৰিছে চব। এই লাইনটো গোটেইটো চকচোন আপোনাৰ, সেই তেওঁলোকে হাঁচি গছ কৰিছে। এই হাঁচি গছ কেইজোপাৰ বিষয়ে আপুনি দুআষাৰ কওকচোন, কিমান দিন হ'ল আপোনাৰ এই খেতিটো কৰা? হাঁচি গছজোপা ৰোৱা কিমান দিন হ'ল? বৰ্তমান এতিয়া হাঁচি গছ এই যিটো নেকি আগৰ এই ড্ৰাগন ষ্টাৰ্টিং কৰা সময়তে এই হাঁচি গছো ৰোৱাইছিল। হয় হয়। মোৰ ফাৰ্ষ্ট প্লানিং হিচাপে মই হাঁচি গছটোৱে লৈছিলো। হাঁচি গছৰ লগত প্লাছ কৰিছো যিটো নেকি হাঁচি গছৰ উপাৰ্জন বুলি ক'লে মানে তাৰ প্ৰডাকশ্যন কমচে কম 10 বছৰৰ ভিতৰত থাকে। হয়, 10 বছৰ হ'লে মানে আমাৰ মাটিটো এনেই বহি থাকিব। সেইটো বোলে মই ড্ৰাগনটো চইচ কৰি লৈছিলো, যিটো নেকি 16 মাহতে তাৰ প্ৰডাকশ্যন আহিছে। আৰু ড্ৰাগনৰ ভিতৰত খেতি কৰিলে অসুবিধা একো নহয় ন? অসুবিধা একো ভাল হ'ব, প্লাছ তাৰমানে ড্ৰাগন ফ্ৰুটৰ কাৰণেও ভালহে হ'ব, ছাঁ পৰিব অলপ ন? বেছি ছাঁ হ'লেও ভাল নহয় ড্ৰাগনৰ কাৰণে, অকণমান ৰ'দে লাগে। কিন্তু এইটো মই চিষ্টেমেটিকলি মানে কামটো কৰো। এই যিটো নেকি ডাল বিলাক কাটি গৈ আছে, এই চব কাটি গৈ থাকো মানে। এইটো মানে বছৰে কাটো। এইটো হয় হয়, এইটো বস্তুটো ডালটো থাকিলে মানে কি হয়, তাৰ গ্ৰথটো মানে কম হয়। ডালটো মানে বাঢ়িবলৈ চেষ্টা কৰে। সেইটো যদি আমি ডাল কেইটা যদি তাৰ ব্ৰাঞ্চ কেইটা কাটি গৈ থাকো, তেতিয়া কি হয়, তাৰ গ্ৰথটো বেছি ভাল হয়। আৰু ষ্ট্ৰেট হৈ যাব, বেকা বেকি নহয়। হয় হয়। সেইফালে যাওঁ বলক। আৰু এতিয়া আপোনালোকক দেখাইছো তেখেতৰ যিখন নেকি গাৰ্ডেনখন দেখাই দিছো, এতিয়া ফ্লাৱাৰিং হৈ আছে তেখেতৰ, আৰু তাৰমানে ফল বিলাক লাগিছে। এই ফল কেইটা এনেকা হ'ব, হ'ব চব। আৰু কি সুন্দৰ হৈছে চব আপোনালোকে, আৰু গোটেইখন দেখাই দিছো এবাৰ কি তেখেতে ইণ্টাৰক্ৰপিং কৰিছে। আৰু আমি চব ইণ্টাৰক্ৰপিং কৰাটো বহুত এটা ইম্পৰ্টেণ্ট। আৰু এখেতৰ গাৰ্ডেনখন চাই আপোনালোকে আৰু এটা শিকিব লাগিব। অকল যে ড্ৰেগন ফ্ৰুটৰ কাৰণে মই দেখাইছো তেনেকুৱা নহয়। এইবিলাক চব ভোট জলকীয়া খেতি কৰিছে বা হাঁচি গছ কৰিছে তেখেতে, তাৰমানে ইণ্টাৰক্ৰপিং, তাৰমানে এটা ক্ৰপৰ ভিতৰত আৰু এটা ক্ৰপৰ খেতিটো কৰিছে। তেখেতে এটা প্লেনিং কৰিছে। তাৰমানে অকল এটা খেতি ছাডেন আপোনালোকৰ শ্বাটডাউন যদি বন্ধ হৈ যায় বা কিবা হৈ যায়, তেতিয়া কি কৰিব? তেখেতে তাৰমানে অকল ড্ৰেগন ফ্ৰুটটো এটা টাইমতহে দিব, আৰু সেই আপোনাৰ বাকী টাইমত কি কৰিব? তেখেতে ভোট জলকীয়াও বিকিব পাৰিব। এইদৰে চব কি সুন্দৰভাৱে তেখেতে কৰিছে। এতিয়া ভোট জলকীয়াবিলাক অলপমান হেৰি হৈ গৈছে, আৰু চক কি সুন্দৰভাৱে কৰিছে তেখেতে। সেই গতিকে কৈছো ইণ্টাৰক্ৰপিং কৰাটো বহুত এটা ইম্পৰ্টেঞ্চ। আৰু এইবিলাক উইডছ কণ্ট্ৰলৰ কাৰণে আপোনালোকে মালচিং পেপাৰটো সদায় ইউজ কৰিব পাৰে। আৰু এইটো এবাৰ ইউজ কৰিলে বহুত দিনলৈকে থাকি যায়। আৰু সেই গতিকে আপোনালোকে 180 to 200 মাইক্ৰন সেইটো ইউজ কৰিব। আৰু প্লাছ এইটো দেখক স্যাৰ, এইটো ফাংগাছ হয়। এইটো ড্ৰেগন ফ্ৰুটৰ এটা মেইন অসুখ, এইটো ফাংগাছ। বহুত ফাংগাছ আহিছে। এইটো লাগিলে কি দিব লাগে আপুনি কওক? মইতো এনেকুৱা ধৰণৰ যদি ফাংগাছ বিলাক দেখা পায়, আপোনালোকে কি দিব লাগে? সেই গতিকে ভিডিঅ'টো অলপ দীঘলীয়া আছে, তেখেতে কৈ দিব কি দিব লাগে এনে। এইটো যিটো নেকি ফাংগাছ হয়, ফাংগাছটো আমাৰ ৰখাব পৰা কেইটামান কেপাচিটি আছে। আৰু কোনোবা টেকনিক মতে যদি আপুনি ফ'ল' কৰিব নোৱাৰে, এই ড্ৰাগন খেতিত ক্লথ হ'ব। সেইটোৰ কাৰণে ফাৰ্ষ্টতে আমি যিটো নেকি সদায় খেল কৰিব লাগে যে সেইটো বিন্দা এনেকা সৰুকে ৰঙা ফুট হয়। এই ফুট কেইটা যদি এনেকা হলে মানে সেইটো বস্তুটো আমি এটা চাকু লৈ কিনে গুচাই দিব লাগে, অঁতৰাই দিব লাগে। হয়, উঠাই দিব লাগে। তেতিয়া ৰ'দৰ যিটো নেকি ৰ'দ লাগি কিনে সেইটোও ভাল হৈ যাব। ছানলাইট পৰিলে মানে ভাল হৈ যায়। আৰু যদি আপুনি ফুট কেইটা যদি গুচাই নিদিয়ে, তেতিয়া কি হয়, আপোনাৰ ফাংগাছ তাতে মানে হিষ্ট্ৰী হৈ যাব। হয়, বেছি হৈ যাব। তাৰ পৰা এই ফাংগাছটো একবাৰ লগাৰ পৰা সি গুচাব বহুত টান হয়, কঠিন হয়। এইটো বাঢ়ি গৈ থাকে। তাৰ কাৰণে কেমিকেল পায়, ফাংগাচাইড। কি দিয়ে আপুনি? এতিয়া ফাংগিচাইডৰ কাৰণে বহুত মানে কেমিকেল আছে। মই ফাৰ্ষ্ট ষ্টাৰ্টিঙত আগতে একবাৰ ট্ৰাই কৰি চাইছিলো, মানে গল্ডষ্টিন আৰু ইণ্ড্ৰফিল এইবিলাক মানে বহুত নানা ধৰণৰ মানে ইউটিউব বিলাকত কয় বহুত, সিটো দিলে ভাল, সিটো দিলে ভাল। কিন্তু
মই চাইছো কিন্তু ছাকচেছ নহয়, ইমান ছাকচেছ মই দেখা নাই। মই আজি 2 বছৰ হৈছে জাষ্ট মানে যোৱা বছৰ মই জীৱা অমৃতটো মই সদায় ইউটিউবতো চাই থাকো। ইউটিউবত মই এই আমাৰ জন কুম্বাং চেম্পিয়ন ফাৰ্মাৰ তেখেতে মানে অট'মেটিকলি কৰি থাকে। মই সেইটো সময়ত মই জীৱা অমৃতটো কৰা নাছিলো। যিটো নেকি ইউটিউবতো বহুত চাওঁ আৰু মোৰ ৰাণা ড্ৰাগন ফাৰ্ম বুলি এটা এই গ্ৰুপ এটা আছে, তাতো মানে কেইটামান কথাবিলাক মই সোধা পোছা কৰিলো। মোৰ তাত এনেকুৱা খেতি কৰিছে কিন্তু ফাংগাছ বহুত লাগিছে, কি কৰিলে ভাল হ'ব। তেতিয়া সেইটো সময়ত মানে জীৱা অমৃতটো দিলে মানে ভাল বুলি কৈ দিলে। সেইটো মই বহুত ট্ৰাই কৰিলো, ক'ত পাম এতিয়াতো জীৱা অমৃত মই বনাব নাজানো। সেইটো মানে আমাৰ জন কুম্বাং আমাৰ আৰু ইয়াৰ লগতে কৈ থৈ দিওঁ, আমাৰ আৰু এজন প্ৰগ্ৰেছিভ ফাৰ্মাৰ প্লাছ স্কিল ট্ৰেইনাৰ তেখেতো আছে আমাৰ লগত, আৰু তেখেতৰ পৰা দুআষাৰ জানিম আমি। আৰু প্ৰথমতে গাৰ্ডেনখন দেখাই লৈছো, সেই গতিকে আপোনালোকক কৈছো স্কিপ নকৰিব, শেষলৈ চাব। ড্ৰেগন ফ্ৰুটৰ অসুখ লাগিলে কি, কোনটো অসুখ হলে কি দিয়ে, গোটেইখিনি তেওঁলোকে কৈ দিব। এইটো কাটি পেলাব লাগে স্যাৰ, এইটো কাটি পেলালে এইটো তাৰ ফাংগাছটোৱে মৰি যাব আৰু স্যাৰ নাই। কিন্তু তাৰপিছত কিবা লগাব লাগে বা কিবা যদি সেইটো ফাংগাছ অলৰেডি থাকক বুলি যদি ভাবে, তেনেহলে আপোনাৰ 2 বা 3 বাৰ মান জীৱা অমৃতটো স্প্ৰে কৰি দিলে মানে ভাল হৈ যাব। আৰু জীৱা অমৃতটো এনেকা বস্তু এটা নহয় হয় যে যিটো নেকি ফাংগাছৰ কাৰণে কাম দিব, সেইটো ভিটামিনো প্লাছ হৈ যায় গোটেইখিনি কাৰণে। হয় গোটেইখিনি কাম হৈ যায়। মানে যিটো নেকি মই আগতে ফাৰ্ষ্ট ষ্টাৰ্টিঙত মোৰ ফ্ৰুইটটো মোৰ ফাৰ্মৰ ফ্ৰুইটটো কিমান 200-300 এনেকা হৈছিলে জাষ্ট। যেতিয়াৰ পৰা মই জীৱা অমৃত ইউজ কৰিলো 400ৰ পৰা 600-700 গ্ৰামৰলৈকে কৰিব পৰা যায়। হাইষ্টটো এতিয়া 700 গ্ৰাম কৰিব পৰা হৈছে আৰু। তেখেতৰ গাৰ্ডেনখন দেখাই দিছো আপোনালোকক, এবাৰ চাই থাকক আপোনালোকে কি কিনো ইণ্টাৰক্ৰপিং কৰিব পাৰি। চাওক এইফালে চাওক, বিলাহী তেখেতে ইয়াতে চাওক ড্ৰেগন ফ্ৰুটো কৰিছে প্লাছ বিলাহীও কৰিছে তেখেতে। এইবিলাক চাওক বিলাহী কি সুন্দৰভাৱে, আগতে বিলাহী কৰিছিলো ইয়াতে, বেঙেনা আছে, বিলাহী আছে, গোটেইবিলাকে তেখেতৰ খেতিত আছে। মানে ষ্ট্ৰবেৰীও ড্ৰেগন আছিলে। ফ্ৰুট তেনেকৈ ষ্ট্ৰবেৰী আছিলে। আৰু সেইফালে আপুনি সেইখন ষ্টাৰ্ট কৰিছে ন গাড়ীখন? হয় আৰু ইফালে এইফালে এখন ষ্টাৰ্ট কৰি আছে। ইয়াত জাষ্ট এতিয়া ষ্টাৰ্টিং হৈছে, ষ্টাৰ্টিং কৰিছে আৰু তেখেতে বহলাই গৈ আছে। বহুত ভাল সুন্দৰ তেখেতৰ যিটো নেকি পদক্ষেপ লৈছে তেখেতে, বহুত সুন্দৰ হয় আৰু বহুত তাৰমানে আদৰণীয় হয়। আৰু আমাৰ যিবিলাক নেকি উঠি অহা প্ৰজন্ম আছে তেওঁলোকে শিকিবলগীয়া বহুত আছে এইবিলাকত, আৰু আপোনালোকে শিকিব পাৰে। আৰু বহুত ভাল ভাল খেতিবিলাক আছে, আৰু এইবিলাকৰ বিষয়ে চাই থাকিব। আপোনাৰ চেনেলত মই বহুত কথাবিলাক কৈ থাকো আৰু মই দি থাকো আপোনালোকৰ কাৰণে। আৰু তাৰে এটা উদাহৰণ চাওক, এই গাৰ্ডেনখন আজি আপোনালোকক দেখাইছো, আৰু কি সুন্দৰভাৱে কৰিছে বা ইণ্টাৰক্ৰপিং কেনেদৰে তেখেতে ইউজ কৰিছে। অকল ড্ৰেগন ফ্ৰুটে নহয়, তাৰ মাজত কি কি কৰিছে গোটেইখিনি চাব আপোনালোকে। আৰু মই তাৰ লগতে তেখেতৰ পৰা এইটোও জানিম যে এই খেতিটো কৰোঁতে প্ৰথম কিবা তেখেতে অসুবিধাৰ সন্মুখীন হৈছিলে নেকি? হয়, এই খেতিটো কৰোঁতে যিটো নেকি ড্ৰাগন খেতিত প্ৰথম সময়ত মই যিটো হাৰ মানিবলগীয়া হৈছিলে, এই যে ছাকচেছ হ'ম না নহ'ম, মানে ফাৰ্ষ্ট সময়ত ষ্টাৰ্টিং সময়ত ফাংগাছটো মানে এনেকুৱা বিয়পি পৰিছিলে যিটো নেকি গ্ৰথ হয় আৰু কাটিং কৰিবলগীয়া হৈ যায়। বস্তুৱে মই কাটিং কৰিবলগীয়া হৈছে আৰু যিটো নেকি মই কেইজনমান মানে অলপ ভাল ফাৰ্মাৰৰ লগতে মই আলোচনা কৰিলো। এতিয়া ফাংগাছ বহুত বাঢ়ি গ'ল, ফাংগাছটোৰ কাৰণে মই কি কৰিলে ভাল হ'ব। মানে মেইন বেমাৰ বুলি ক'লে মানে সেই ফাংগাছটোৱে মানে গুচাবলৈ কাৰণে বহুত টান হয়। সেইটোতে আপুনি পাইলে ফাংগাছটোৰ কাৰণে মেইন আহিব ন। মই কাটি পেলাই থাকো তেখেতৰ ইয়াত দেখাইছো চাওক, আপোনালোকে আকৌ এবাৰ চাই লওক। ফাংগাছটো যিহেতু মেইন অসুখ হয়, আৰু চাওক এইবিলাকে বলতো অলপমান অসুখী হৈছে, তেখেতে কাটি এৰুৱাই দিছে। আৰু এইবিলাক চব ওপৰত এইবিলাক আকৌ কাটিব চাগে তেখেতে। মই এইটো কাটি দিব। এতিয়া মই সেইটো কাৰণে জীৱা অমৃত ইউজ কৰি আছিলো। তেখেতে একচুৱেলি স্প্ৰে এটা কৰি আছিলে। এইটো যে স্যাৰ ইয়াত চাব, ইয়াতো ঠিক তেনেধৰণে এটা ফাংগাছ হৈছিলে, এইটো মই আঁতৰাই দিলো। তাৰ কাৰণে সেইটো মানে ঠিক হৈ গ'ল, এইটো একো এতিয়া অসুবিধা নাই। আৰু যিহেতু আপোনালোকে গম পায় এইবিলাক কেকটাছ প্ৰজাতি হয়, সেই গতিকে ইমান হতকাৰে তাৰমানে আক্ৰমণ কৰিব নোৱাৰে বেলেগ অসুখবিলাকে। আৰু আক্ৰমণ হ'লেও তাৰমানে ইমান হতকাৰে অনিষ্ট নহয়। সেই গতিকে অলপমান কেয়াৰ ল'ব আপোনালোকে, আৰু বহুত ভাল হ'ব। তেতিয়া চাই থকাৰ বাবে ধন্যবাদ। আৰু এইফালে তেখেতে কি কৰিছে, ইণ্টাৰক্ৰপিং চাওক, ষ্ট্ৰবেৰী ৰোৱা হৈছিলে, ষ্ট্ৰবেৰী লোৱা হৈছে। তেখেতে অলৰেডি হাৰ্ভেষ্ট কৰিলে, আৰু এই কেইজোপা আছিলে চব। আৰু এইফালে চাওক, গ্ৰীণ চিলি তেখেতে খেতি কৰিছে, গ্ৰীণ চিলিও আছে। তাৰমানে এভৰিথিং তেখেতে মাৰ্কেটখন একচুৱেলি পাই থাকে। তাৰমানে মাৰ্কেটখন তেখেতৰ কাৰণে আহিয়ে থাকে। ড্ৰেগন ফ্ৰুট নহ'লেও তেখেতৰ মাৰ্কেট বেলেগ। এইফালে চাওক,
দীঘলীয়া নকওঁ আমি ভিডিঅ'টো আপোনালোকে চাব আৰু কিবা যদি জানিব বিচাৰে তেখেতৰ কণ্টেক্ট নাম্বাৰটো দি দিম ইয়াত আপোনালোকে শুনি ল'ব আৰু গোটেইখিনি জানিব পাৰিব আপোনালোকে আৰু থেংক ইউ ধন্যবাদ ভাল লাগিলে আৰু এইখন গাৰ্ডেন চাওক আপোনালোকে আৰু তেখেতে ইণ্টাৰক্ৰপিং যিটো নেকি আমাৰ লেডিজ ফিংগাৰ আৰু যিটো নেকি ভেন্দি হয় ভেন্দি খেতি কৰিছে আৰু তাৰ মাজতে চাওক তেখেতে এইখন যিখন নেকি ড্ৰেগন ফ্ৰুটৰ গাৰ্ডেন তেখেতে গঢ় দিছে ইয়াত আৰু তেখেতৰ সেই যিখন নেকি আগৰ গাৰ্ডেনখন সেইটো চাইডে আছে আৰু এতিয়া এইখন তেখেতে এষ্টাব্লিছ কৰিছে নিউলি এষ্টাব্লিছ কৰিছে যিখন নেকি মই এই ভিডিঅ'টোত আপোনালোকৰ তেখেতৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব শুনিব পাৰিব কেনেদৰে কৰিছে বা কেনেদৰে কৰিব লাগে বা এইবিলাকত কিমান টকা খৰচা হয় গোটেইখিনি তেখেতে কৈ দিছে তাৰ উপৰিও তেখেতৰ কণ্টেক্ট নাম্বাৰটো দি দিছোঁ আপোনালোকে কল কৰিব তেখেতক আৰু জানিব পাৰিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব যিহেতু মাজত আমি বহুত স্ক্ৰীণত আমাৰ ফটোগ্ৰাফবিলাক দিয়া থাকিব এইবিলাক চাব পাৰিব আপোনালোকে কেনেদৰে কৰিব লাগে কি কথা এভৰিথিং আৰু ইয়াৰ যিটো ডিষ্টেঞ্চৰ বিষয়ে কিমান আছিলে ডিষ্টেঞ্চটো আপোনাৰ মতে এইটো এটা পোষ্টৰ পৰা তাৰমানে এটা প্লেণ্টৰ পৰা এটা প্লেণ্ট ডিষ্টেঞ্চটো কিমান 9x9 আছে 9x9 তাৰমানে 9 ফুট বাই 9 ফুট দিছে আৰু তাৰ মাজতে আৰু এটা কৈ থৈ দিওঁ আপোনালোকে এইটো কৰিব পাৰে 2.5 to 3 মিটাৰ তাৰমানে সেইটো ইউজ কৰিব একেটাই হয় আৰু 9 ফুটে হয়গৈ আৰু 2.5 to 3 মিটাৰ ইনটু আকৌ চেম তাৰমানে 2.5 to 3 মিটাৰ সেইটো হিচাপতে একচুৱেলি আমি সেইটো কৰিব লাগে ইয়াৰ পৰা এইটো যিমান থাকে দূৰত্ব এইটোৰ পৰা তাৰমানে চাওক এইটো পোষ্টৰ পৰা আপোনালোক কৈ দিছোঁ এইটো পোষ্টৰ যিমান নেকি দূৰত্ব আৰু এইটোৰ পৰা সেই ইটোলৈ সমানে দূৰত্ব থাকিব লাগে আমাৰ আৰু সেই হিচাপত তেখেতে খেতিটো কৰিছে আৰু চাই থকাৰ বাবে ধন্যবাদ আৰু শেষলৈ চাব থেংক ইউ তেখেতৰ যিহেতু নাৰ্চাৰী ইয়াতে আছে আৰু তেখেতে ইয়াতে যিবিলাক নেকি চাওক এইবিলাক সাঁচি গছ আৰু এইবিলাক ড্ৰেগন ফ্ৰুটৰ পুলি তেখেতে ইয়াতে পচাই ৰাখিছিলে আৰু তাতে তেখেতে দুআষাৰ ক'বলৈ গৈ আছে আমাক যিটো নেকি ইয়াৰ মেচিয়ৰ পুলিবিলাক কেনেকুৱা হয় বা আনমেচিয়ৰটো হ'লে কেনেকুৱা হয় আৰু আনমেচিয়ৰ ৰুলে কি অসুবিধা হয় তাৰ ওপৰত তেখেতে দুআষাৰ ক'ব আৰু তেখেতৰ পৰা জানিম চাওক এইকেইটা পুলি এতিয়া আমি দেখাই দিওঁচোন কোনটো আনমেচিয়ৰ হয় কেনেকুৱাটো হ'লে কি হয় ছাৰ এইবিলাক পুলি ছাৰ আনমেচিয়ৰ হয় এইবিলাক ৰুলে কি হয় ছাৰ এইটো ফ্ল'ৰত হ'ব মানে কাৰণ কি হ'ব গছটো বহুত বগাব গ্ৰ'থ হ'ব গছটো যিটো নেকি চব গছে যেনিবা সাৰ চাৰ দিলে মানে এনে গ্ৰ'থ হ'বই কিন্তু কি তাৰ উৎপাদনটো নহ'ব উৎপাদনটো 16 মাহত যদি হ'বলগীয়াটো এইটো কেনেকৈ চিনাক্ত কৰিব পাৰিব আনমেচিয়ৰ এইটো ছাৰ কি হয় তাৰ চিনাক্তকৰণটো মেচিয়ৰ এটা কিবাটো মই দেখাই লৈ লওঁ এইকেইটা মেচিয়ৰ হয় এইটো যে এডাল এইটো কাঁইটকেইটাত অকণমান ডাঠে হয় কাঁইট কেইটাতে তাতে গম পোৱা যায় চাওক ইয়াৰ সৰু সৰু কাঁইট ডিফাৰেন্সটো বহুত আছে ডিফাৰেন্স বহুত আপোনাৰ ওচৰৰ পৰা দেখাই দিছোঁ চাওক ইয়াৰ সৰু সৰু কাঁইটবিলাক বেছি আছে আৰু ইয়াত চাওক ডাঙৰ ডাঙৰ মানে কাঁইটে নাই একেবাৰে কম আছে তাৰ মানে সেইটো কি হ'ল এইটোৱে মেচিয়ৰ যিটো নেকি ফ্ৰুটিন হয় যেনিবা ফল লগা সময়ত সেইটো মানে তাৰ পৰাই বনাব লাগে তাৰ পৰাই বনাব যিটো ফল লাগিব ফল লগা গছৰ পৰা বনাব লাগে তেতিয়াহে আপোনাৰ মানে 16 মাহত আপোনাৰ মানে ফলটো পাবই মানে কিন্তু এইটো ৰুলে মানে কোনো ভৰসা নাই ছাৰ ভৰসা নাই হয় এইটো তাৰমানে একেবাৰে আগলিৰ পৰা কাটি লৈছে ন এইটো মানে যিকোনো অকণমান মানে ৰুৱাতে যেনিবা অকণমান দীঘল হ'ল বা গছ কেইটা ভাঙিলে তাৰ পৰা এনেই বনোৱাই হয় মানে এইটো চাওক আপোনালোকে বহুত এটা ধ্যান দিবলগীয়া কথা হয় আৰু এইটো বহুত এটা ইম্পৰ্টেঞ্চ আছে আমাৰ ড্ৰেগন খেতি যিবিলাকে নেকি খেতি কৰে আৰু এইটো চাওক এইটো মেচিয়ৰ তাৰমানে নহয় পুলিটো একচুৱেলি আৰু যিহেতু ইয়াৰ তাৰমানে যিবিলাক নেকি ডাল এই ডালবিলাক তেখেতে একেবাৰে আগলিৰ পৰা কাটি পেলাই এইবিলাক তাৰমানে তেওঁলোকে গ্ৰাফটিং কৰি পেলাই সাধাৰণ ফাৰ্মাক তেওঁলোকে ছাপ্লাই কৰে আৰু এইটো তাৰমানে ফলবিলাক বহুত উৎপাদন কম দিয়ে আৰু আপোনালোকে এনেকুৱা নল'ব আৰু যিবিলাক নেকি আপোনালোকে গম পাব নহয় য'ত নেকি ফ্ৰুটটো লাগে তাৰ ডালটো একচুৱেলি দেখাতে সবল হয় বা কাঁইটবিলাকত গম পাই যাব এইটো চাওক কাঁইটটো কেনেকৈ আছে আৰু ইয়াত কাঁইটবিলাক কিমান সৰু সৰু আৰু তাতে চাওক এই মেচিয়ৰটো যদি আপোনালোকে ৰুৱে তেতিয়া আপোনালোকৰ অধিক উৎপাদনক্ষম হ'ব আৰু সেইফালে দেখাই দিছোঁ ব্লক মানে মই আগতে এই পুলিটো আনমেচিয়ৰ পুলি মই কেইটামান পালোঁ মানে তাতে মই গম পালোঁ ইয়াতে আছে মই কেইটামান পুলি মানে ফ্ল'ৰ হৈ গ'ল তেখেতে আনমেচিয়ৰ কেইটামান ৰুইছিলে ছাকচেছ হোৱা নাই এই কেইটামান পুলি আনিছিলে যিটো নেকি বেপাৰীবিলাকে সদায় মানে ভাবি থাকে পুলিবিলাক মানে নাৰ্চাৰীত পাইছে বুলি সেইটো ল'ব নালাগে মানে চাই ল'ব জ্ঞান থাকিব লাগিব আপোনালোকৰ যিকোনো এটা পুলি ৰোপণ কৰাৰ আগত বা যিকোনো মানে ইয়াত কেইটামান বহুত পুলি থাকিলে সেইকেইটা আপুনি ৰোৱা নাই আৰু এইখিনি চব আনমেচিয়ৰ পুলি আছিলে ছাৰ আপুনি চাব পাৰিব কি চাফা কৰা হোৱা নাই আৰু জেগাকেইটা এই আনমেচিয়ৰ হ'লে তেখেতৰ তাৰমানে মানে এইকেইটা চব আনমেচিয়ৰ পুলি কেইটা আছিলে মই চব নিজে মানে কিনিও মই এনেকৈ পেলাবলগীয়া হৈছে
তেখেতে পিছত তাৰমানে জানিলে বস্তুটো যে আনমেচিয়ৰ্ড হয় বুলি হয়, আৰু সেই গতিকে তেখেতে এইবিলাক ৰোপণ কৰিব অলপ ভয় খাইছে বা ভয় কৰিছে আৰু সেই গতিকে তেখেতে কিছুমান পুলি অলৰেডি ইয়াত তেখেতে ৰাখিছে আৰু এইবিলাক তেখেতে ৰোপণ কৰিব। এইবিলাক আপোনালোকে দেখাই দিছোঁ ওচৰত, এইবিলাক অলপমান তেখেতে নিজে কাটিং কৰিছে আৰু এইখিনি যিখিনি নেকি ছাপ্লাই দিছে কোনোবাই, আৰু এইখিনি তাৰমানে সম্পূৰ্ণ মেচিয়ৰ হোৱা নাই আৰু যিবিলাক নেকি আগলিৰ পৰা কাটি পেলাই কাটিং কৰিছে আৰু এইবিলাক তাৰমানে অধিক উৎপাদনক্ষম নহ'ব বা এনেই কৰা হ'ব খেতিটো। আৰু সেই গতিকে আপোনালোকে সদায় চিলেকশ্যন কৰোঁতে ভালবিলাক চিলেকশ্যন কৰিব আৰু থেংক ইউ, ধন্যবাদ, চাই থাকক আপোনালোকে।